ভাবে বহু ইটা ভাটা বন্ধ কৰিব লাগিব ভাবে বহু ইটা ভাটা বন্ধ কৰিব লাগিব ভাবে ইটা ভাটা বঢ়াবলৈ নিয়ে যে চৰকাৰী বিষয় গ্ৰেপ্তাৰ কৰিব লাগিব জিন্দাবাদ সংগ্ৰামী জিন্দাবাদ ইটা ভাটা বন্ধ কৰিব লাগিব কৰ ফাঁকি দিয়া ইটা ভাটা বন্ধ কৰিব লাগিব ফাঁকি দিয়া ইটা ভাটা বন্ধ কৰিব লাগিব ফাঁকি দিয়া ইটা ভাটা বন্ধ কৰিব লাগিব আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণটোৱে হ'ল যে আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত জালুকগাঁৱত অৱস্থিত NBI নামৰ ইটা ভাটাতে চৰকাৰক কৰ ফাঁকি দি অবৈধভাৱে ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি অনুজ্ঞাপত্ৰ লৈ ইটা নিৰ্মাণ কৰি আছে আৰু বৰ্তমান সময়লৈ নৱীকৰণ হোৱা নাই। আচলতে গোটেই কথাটো হ'ল যে তাৰ এই NBI নামৰ ইটা ভাটাটোৰ স্বত্বাধিকাৰীয়ে আমগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিষয়ববীয়াক প্ৰদূষণ বিষয় বিভাগৰ বিষয়ববীয়াক মোটা অংকৰ ধনৰ বিনিময়ত তেওঁলোকে সকলো অনুজ্ঞাপত্ৰ পাই লৈ পেলাই তেওঁলোকে ভুৱাকৈ ইটা নিৰ্মাণ কৰি আছে। আমি RTI তথ্য মতে ইতিমধ্যে জানিব পাৰিলো যে বৰ্তমান সময়ত জালুকগাঁৱত অৱস্থিত ইটা ভাটাটো 204 আৰু 420 নম্বৰ দামত বৰ্তমান সময়ত অৱস্থিত হৈ আছে। কিন্তু পঞ্জীয়ন কৰোঁতে তেওঁলোকে ডাক নম্বৰ ব্যৱহাৰ কৰিছে 316 নম্বৰ পত্ৰৰ 1576 1580 260 416 আৰু 422 নম্বৰ ডাক তেওঁলোকে ব্যৱহাৰ কৰিছে। আচলতে সেইটো সময়ত ভুৱা ডাক নম্বৰত পঞ্জীয়ন কৰি অনুজ্ঞাপত্ৰ কেনেকৈ দিলে এই আমগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিষয়ববীয়াসকলে। আমি দাবী উত্থাপন কৰিছিলো যে ইয়াৰ লগত জড়িত বিষয়ববীয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ভুৱাকৈ ইটা আজি 15 বছৰ কালে চৰকাৰক ৰাজহ ফাঁকি দি ভুৱাকৈ ইটা নিৰ্মাণ কৰি কৃষিভূমিসমূহ ধ্বংস কৰি যি NBI নামৰ ইটা ভাটাটো চলাই আছে এই মালিকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ইয়াৰ লগত জড়িত সকলো বিষয়ববীয়াক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ইটা ভাটাটো বন্ধ কৰিব লাগে। আমি যোৱা 4 তাৰিখে আমগুৰি ৰাজহ চক্ৰৰ বিষয়ে ইতিমধ্যে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলো যে NBI নামৰ অবৈধ ইটা ভাটাটো তদন্ত কৰি ইটা ভাটাটো বন্ধ কৰিব লাগে। কিন্তু আজি 4 তাৰিখৰ পৰা আজি পৰ্যন্ত কিন্তু একো NBI নামৰ অবৈধ ইটা ভাটাটো বন্ধ কৰিব নোৱাৰিলে আৰু ইয়াৰ লগত জড়িত বিষয়ববীয়াসকলক তেওঁলোকে গ্ৰেপ্তাৰো কৰিব নোৱাৰিলে আৰু তদন্ত আগবঢ়াব নোৱাৰিলে। সেয়ে আজি আমি ৰাজহ চক্ৰ কাৰ্যালয় প্ৰতিবাদ সাব্যস্ত কৰি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ শিৱসাগৰ জিলা আয়ুক্ত ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু 7 দিন সময়সীমা বান্ধি দিম। 7 দিন সময়সীমাৰ ভিতৰত অবৈধভাৱে চৰকাৰৰ কৰ ফাঁকি দি ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি যি জালুকগাঁৱত অৱস্থিত NBI নামৰ ইটা ভাটাটো আছে NBI নামৰ ইটা ভাটাটো বন্ধ কৰিব লাগিব আৰু লগতে ইয়াৰ NBI নামৰ ইটা ভাটাটো ভুৱাকৈ যি অনুজ্ঞাপত্ৰ দিলে ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰিলে এই চৰকাৰী বিষয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যি ইমান দিনে কৰ ফাঁকি দি 15 বছৰ সময় ইটা নিৰ্মাণ কৰা ইটা ভাটাটোৰ মালিকক গ্ৰেপ্তাৰ কৰিব লাগিব। অন্যথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ জিলা আয়ুক্ত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।